গীত গাই ঘূৰি ফুৰে আমাৰ দৰে সন্যাসী ফকীৰ বিলাকে যাৰ খাবলৈ এমুঠি অন্ন নাই, যাৰ পিন্ধিবলৈও গাত বস্ত্ৰ নাই, তেনেলোকেহে হৰিৰ কীৰ্তন কৰি ভাল পায়। তাতে তুমি হলা দৈত্যৰাজ হিৰণ্যকশিপুৰৰ পুত্ৰ, তোমাক আকৌ হৰিনামৰ কিহৰ আৱশ্যক বাছা? ৰজাৰ ল'ৰা হলে হৰি কীৰ্তন কৰিব পাৰে সঁচা, কিন্তু তুমি হলা ত্ৰিভুৱন বিজয়ী দৈত্যৰাজ হিৰণ্যকশিপুৰৰ পুত্ৰ। তোমাৰ পিতৃ হৰিৰ মহাশত্ৰু, তুমি হৰিনাম লোৱা বুলি শুনিলে তোমাৰ পিতৃয়ে খং কৰিব নহয় বাছা? তেওঁ তোমাক আমাক সকলোকে সেই একেজন ঈশ্বৰে সৃজন কৰিছে, কিন্তু তোমাৰ পিতৃয়ে বাছা সেই কথা মানি নলয়। হৰিৰ নাম শুনিলে খঙত একেবাৰে উদ্মাদ হৈ পৰে। বুজিছো প্ৰহ্লাদ, তুমি পাৰিবা। শুনাচোন, এই ভক্ত মই কৈছো দেখে দেখে গীত গাই ফুৰা সন্যাসী ফকীৰ, কেতিয়াবা হয়তো কৰবাত মোৰ গীত শুনিব পাৰা। বাৰু প্ৰহ্লাদ, এতিয়া আমি সময় নষ্ট নকৰি সৰোবৰৰ তীৰতে মই তোমাক ২-৪টা গীত শিকাম। ব'লা এতিয়া যাওঁ সৰোবৰৰ কাষলৈ। শুনাচোন। শ্ৰৱণ